কংগ্ৰেছ দলটোৱে উত্তৰ পূৰ্বাঞ্চলক বহু দীৰ্ঘদিন তেখেতসকলে শাসন চলালে। কেন্দ্ৰীয় ৰাজ্যত তেখেতসকলে বাৰম্বাৰ ক্ষমতাত অধিষ্ঠিত হ'ল। তৎসত্ত্বেও কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক তেখেতসকলে কোনোদিনেই উজ্জীৱিত কৰিব নোৱাৰিলে। আৰু এই অঞ্চলটোক এটা অশান্ত অঞ্চল হিচাপে তেখেতসকলে সদায় এই অঞ্চলটোক অনাদৰ কৰি পেলাই তেখেতসকলে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিলে। সেইকাৰণে আজি গোটেই ভাৰতবৰ্ষতে তেখেতসকলে এনেধৰণৰ নিকৃষ্ট ৰাজনীতি কৰাৰ বাবে আজি তেখেতসকল এলাগী হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ পৰাই তেখেতসকলক ইতিমধ্যে বিদায় দিছে। যিমানেই তেখেতসকলে ষড়যন্ত্ৰমূলক কাম নকৰক কিয়, যিমানেই তেখেতসকলে মানুহক বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে বিবৃতি নিদিয়ক কিয়, কিন্তু কংগ্ৰেছৰ আচল চৰিত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ইতিমধ্যে আৱিষ্কাৰ কৰিছে। গতিকে কংগ্ৰেছ যিমান টেটুফালি চিঞৰিলেও এতিয়া আৰু তেখেতসকলক বিশ্বাসত নলয়। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 11 বছৰ কাৰ্যকালত যিমানখিনি আন্তৰিকতাৰে কাম কৰিলে তাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ অন্যান্য উন্নত ৰাজ্যৰ সৈতে ফেৰ মাৰিব পৰা হ'ল। আৰু আজি এই প্ৰতিযোগিতাৰ দৌৰত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম অংশ হিচাপে আজি নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আৰু যাতায়াত ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান যেনেধৰণৰ উল্লেখযোগ্য আজি ইয়াত পৰিৱৰ্তন হৈছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, অত বছৰে এই অঞ্চলটোক অশান্ত অঞ্চল হিচাপে সম্পূৰ্ণৰূপে এলাগী কৰি ৰাখিছিল। কিন্তু আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত তেখেতে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ বিশেষভাৱে ইয়াক অধ্যয়ন কৰি আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ সৈতে সামন্তৰালভাৱে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিবৰ বাবে নিজৰ মন্ত্ৰী পৰিষদৰ প্ৰতিগৰাকী মন্ত্ৰীক উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবৰ কাৰণে নিৰ্দেশ দিলে। যিটো পৰিৱৰ্তন কেৱল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে এইটো সম্ভৱ হৈছে। আমি সদায় তেখেতৰ ওচৰত কৃতজ্ঞ, কাৰণ মিজোৰামেই হওক, মণিপুৰেই হওক বা মেঘালয় হওক, ত্ৰিপুৰা হওক বা নাগালেণ্ড হওক, অৰুণাচল প্ৰদেশ হওক, অসম হওক, ছিকিম হওক, এই গোটেইকেইখন ৰাজ্যৰ আজি আপোনালোকে যদি তাত ভ্ৰমণ কৰে দেখিব কেনেধৰণে উল্লেখযোগ্য পৰিৱৰ্তন। আজি 2014 চনৰ আগত কি আছিল, এঠাইৰ পৰা আন ঠাইলৈ যোৱাটো অসুবিধা আছিল। আৰু আজি আনকি মিজোৰামৰ ৰাজধানী আইজললৈকে যে কোনোবা দিনত যে ট্ৰেইন লাইন যাব পাৰে, সেইটো কথা কল্পনা অতীত আছিল। যদি জলপথৰ কথা কয়, ইনলেণ্ড ৱাটাৰৱেজৰ কথা কয়, তেতিয়াহ'লে 20খন আমাৰ ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত আছে, জলপথ আছে। আৰু 20খন ইতিমধ্যে তাতেই গোটেইকেইখন ৰাজ্যত য'ত য'ত জলপথৰ ক্ষেত্ৰত অধ্যয়নৰ পাছত আমি দেখিছোঁ যে ইয়াত অপাৰেশ্যনেল কৰিব পাৰি। তেনেধৰণে মিজোৰামৰ পৰা আৰম্ভ কৰি ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ সকলো ঠাইতে, অসম সকলো ঠাইতে ইতিমধ্যে ইনফ্ৰাষ্ট্ৰাকচাৰ, ইয়াৰ আন্তঃগাঁথনি, জেটি, টাৰ্মিনেল, মাল্টিমডেল লজিষ্টিক পাৰ্ক, এই সকলোবিলাক ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, মেৰিটাইম ছেক্টৰত দক্ষতা বিকাশ কেন্দ্ৰটো ইতিমধ্যে তাত প্ৰতিষ্ঠা কৰা হৈছে। আগতে আমি এইটো সৰুকৈ আৰম্ভ কৰিছিলোঁ, এতিয়া এটা ডাঙৰ পৰিসৰ এইটো আৰম্ভ কৰা হ'ব। আৰু তাত লক্ষ্য স্থিৰ কৰা হৈছে যে অহা 10 বছৰৰ ভিতৰত আমি 50,000 যুৱক যুৱতীক এই মেৰিটাইম ছেক্টৰত আমি দক্ষতা বিকাশ ঘটাই তেখেতসকলক শ্বিপিং ইণ্ডাষ্ট্ৰীত আমি কৰ্মসংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। বিজেপি নেতৃত্বাধীন যিখন মিত্ৰজোঁটৰ বৰ্তমান যি চৰকাৰ আছে, এই চৰকাৰে পুনৰ থাকিব।